অসমৰ মানুহে শান্তি বিচাৰে। অসমীয়া জাতিয়ে যুগে যুগে অসমত একেলগে ভাতৃত্ববোধেৰে বসবাস কৰি আছে। এছাম দুষ্ট চক্ৰই বিজেপিক ৰাজনৈতিকভাৱে লাভান্বিত কৰিবলৈ উজনি অসমত দুৰ্বলৰ ওপৰত বীৰত্ব দেখাই আছে। অসমীয়া জাতিয়ে দুৰ্বলৰ ওপৰত বীৰত্ব দেখুৱাসকলক কাপুৰুষ আখ্যা দিছে আৰু তেওঁলোকৰ উদ্দেশ্য কেতিয়াও ভাল নহয়। কাৰোবাক সন্তুষ্ট কৰিবলৈ, কাৰোবাৰ জৰিয়তে মেনেজ হৈ এনেকুৱা কামবোৰ কৰি আছে, যিটো অসমৰ ৰাইজে বুজি পাইছে, বিশেষকৈ উজনি অসমৰ ৰাইজে বুজি পাইছে। গতিকে আমি শান্তি বিচাৰোঁ, মিলা প্ৰীতি বিচাৰোঁ, দুৰ্বলক সহায় কৰাটো বিচাৰোঁ। মই যিসকল দুষ্ট চক্ৰই এনেকুৱা কামবোৰ কৰিছে, ভূপেন হাজৰিকা ডাঙৰীয়াৰ যি গীত মানুহৰ বাবে, সেই গীতবোৰ তেওঁলোকক এবাৰ ভালকৈ শুনিবলৈ, শ্ৰৱণ কৰিবলৈ আহ্বান জনালোঁ। মুখ্যমন্ত্ৰীও কালি কিন্তু তেওঁলোকক সমৰ্থন কৰিছোঁ বুলিয়ে কৈছে। মোৰ পৃষ্ঠপোষকতাতে চলি আছে বুলি তেনেকুৱা ধৰণৰ এটা যাৰ কাৰণে আমি প্ৰশ্ন কৰিছোঁ, চৰকাৰ কাৰ চলি আছে? চৰকাৰ অসমৰ ৰাইজৰ জৰিয়তে নিৰ্বাচিত চৰকাৰ নে এছাম উদণ্ড দুষ্ট স্বাৰ্থলোভী সকলৰ চৰকাৰ? ভাৰতীয় মানুহক অন্যায় অত্যাচাৰ কৰিছে, ভাৰতীয় মানুহক দাবী ধমকি দিছে, তাৰপিছতো অসম পুলিচে কোনো ব্যৱস্থা লোৱা নাই আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেওঁৰ জৰিয়তে মিয়া খেদা বুলি কৈছে। অত্যন্ত দুৰ্ভাগ্যজনক। আৰু এজন নিৰ্বাচিত মুখ্যমন্ত্ৰীৰ মুখৰ পৰা এনেকুৱা কথা কেতিয়াও শোভা নাপায়, যাৰ কাৰণে অসমৰ ৰাইজে বুজি পাইছে। এই যে 2-4জন দুষ্ট ব্যক্তিয়ে দল সংগঠনৰ নাম কৈ হাৰাশাস্তি যে কৰি আছে, এয়া যে বিজেপি দলৰ এজেণ্ডা, ৰাজনৈতিক এজেণ্ডা, এই কথা অসমৰ ৰাইজে বুজি পাইছে। অসমীয়া জাতিৰ 99.9% মানুহ মিলা প্ৰীতিত চলিব বিচাৰে। 0.1% স্বাৰ্থলোভী, কাৰোবাৰ দ্বাৰা ব্যৱহাৰ হোৱা কিছুমান দুষ্ট চক্ৰই অসমৰ শান্তিত বাধা আনিব নোৱাৰে, মিলা প্ৰীতিত বাধা আনিব নোৱাৰে। কথাটো ভুল ব্যাখ্যা হৈছে। কংগ্ৰেছে কেতিয়াও বিজেপি এজেপিক সহায় নকৰে। কংগ্ৰেছে কেতিয়াও এজেপি বিজেপিক সহায় নকৰে। এয়া ভুল ব্যাখ্যা হৈছে। আপোনালোকে ইয়াৰ বিষয়ে মই সংবাদ মাধ্যমৰ প্ৰতি আহ্বান জনাওঁ যে বাতৰি পৰিৱেশন কৰাৰ আগত ইয়াৰ ওপৰত আৰু আপোনালোকে অধিক জানি লওক, তেতিয়া আচল কথা পোহৰলৈ আহিব। কংগ্ৰেছে কোনো কাৰণতে অসম গণ পৰিষদক সমৰ্থন দিয়া নাই আৰু নিদিয়ে। চাওক, এই কথাটো মই অলপ আগতে ক'লোঁ যে কাৰোবাক অত্যাচাৰ কৰিব, শাৰীৰিক প্ৰহাৰ কৰিব, শিশুক নিৰ্যাতন কৰিব, তেওঁলোকক থানাত নিব, থানাত নি আকৌ তেওঁলোকক ৰাজ আতিথ্য দিব, চাহ পানী খুৱাব থানাত বহাই। তাৰমানে অসম পুলিচে কি কৰি আছে? এই দুষ্ট প্ৰকৃতিৰ লোক উদণ্ডসকলক সন্মান দি আছে, উদণ্ডসকলক সহায় কৰি আছে। আৰু এনেকুৱা কৰি থাকিলে উদণ্ড আৰু দুষ্ট প্ৰকৃতিৰ লোকৰ সংখ্যা লাহে লাহে বাঢ়ি যাব। গতিকে আমাৰ সেইকাৰণে প্ৰশ্ন অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ, অসম চৰকাৰৰ জৰিয়তে চলি আছে নে পেৰেলেল আৰু এটা দুষ্ট প্ৰকৃতিৰ উদণ্ডসকলৰ হাতত ক্ষমতা দি দিছে? অসমত স্বাধীনতাৰ পিছত যিমানবাৰ কংগ্ৰেছে চৰকাৰ গঠন কৰিছে, ইউডিএফ বা ইউডিএফ জাতীয় দলৰ লগত কেতিয়াবা মিত্ৰতা কৰিছে নেকি? ইউডিএফ জন্ম হোৱাৰ পিছৰ পৰাই অসমতো কংগ্ৰেছে দুবাৰকৈ চৰকাৰ গঠন কৰিছে। দুবাৰকৈ চৰকাৰ গঠন কৰিছে কংগ্ৰেছ দলে, ইউডিএফকতো লোৱা নাই। 21ত
হয় আমি মহজুত কৰিছিলোঁ। UDF দেখা পালে যে তেওঁলোকে কংগ্ৰেছৰ লগত থাকিল, তথাপি চৰকাৰ নাহিল। গতিকে UDF যদি অসমৰ সংখ্যালঘু ৰাইজক ভাল পায়, UDFৰ ভোট বেংক এলেকাৰ যদি মংগল কামনা কৰে, উন্নয়ন কামনা কৰে, তেওঁলোকৰ এটাই ৰাস্তা, তেওঁলোকে UDF দল বাদ দিয়ক। UDF দল তেওঁলোকে জীয়াই ৰাখিব মানে বিজেপি শক্তিশালী হৈ থাকিব। আৰু আহি থকা সময়ত 2026ত অসমত এটা ছিটো UDF দলে জয়যুক্ত হ'ব নোৱাৰে বিধানসভাত। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।